অখিল গগৈয়ে চকুৰ পৰীক্ষা কৰক নেপাললৈ গৈ অখিল গগৈয়ে চকুৰ ভালদৰে পৰীক্ষা কৰক আৰু এতিয়া অখিল গগৈয়ে শূন্যত গদা ঘূৰাই আছে কোনে কিহৰ বাবে এই কথা উল্লেখ কৰিলে আমি গ্ৰাফিক্সৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি জনাইছো খবৰ যে এতিয়া গৰুখুটিক লৈ বিৰোধীৰ অপপ্ৰচাৰ জাঙুৰ খাই উঠিল পদ্ম হাজৰিকা এতিয়া জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে অখিল গগৈয়ে চকুৰ অপাৰেশ্যন কৰক নেপাললৈ গৈ চকুৰ অপাৰেশ্যন কৰি আহক অখিল গগৈয়ে শংকৰদেৱ নেত্ৰালয়ত যদি নোৱাৰে তেন্তে নেপাললৈ গৈ চকুৰ অপাৰেশ্যন কৰক অখিল গগৈয়ে বিধানসভাত অভিনয় কৰি আছে অখিল গগৈয়ে এতিয়া বিধানসভাত অভিনয় কৰি আছে বুলি এতিয়া পদ্ম হাজৰিকাই জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে আমি জনাইছো গৰুখুটিক লৈ বিৰোধীয়ে অপপ্ৰচাৰ চলাইছে জাঙুৰ খাই উঠিছে পদ্ম হাজৰিকা এতিয়া জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে অখিল গগৈয়ে চকুৰ অপাৰেশ্যন কৰক এনেদৰে এতিয়া পদ্ম হাজৰিকাই এই কথা উল্লেখ কৰিছে আৰু শংকৰদেৱ নেত্ৰালয়ত যদি নোৱাৰে তেনেহলে নেপাললৈ গৈ চকুৰ অপাৰেশ্যন কৰি আহক অখিল গগৈয়ে আৰু বিধানসভাত অভিনয় কৰি আছে অখিল গগৈয়ে এতিয়া বিধানসভাত অভিনয় কৰি আছে আমি জনাইছো যেতুকে গৰুখুটি সন্দৰ্ভত বিধানসভাত বিতৰ্ক বৰ্তমানেও অব্যাহত আছে আৰু গৰুখুটিত গৰু নাই খুটিটোহে আছে বুলি কৈছিল অখিল গগৈয়ে গৰুখুটিত গৰু নাই কেৱল খুটিটোহে আছে বুলি কৈছিল অখিল গগৈয়ে আৰু অখিল গগৈক এবাৰ উভতি ধৰিলে বিধায়ক পদ্ম হাজৰিকাই আমি জনাইছো অখিল গগৈক উভতি ধৰিলে বিধায়ক পদ্ম হাজৰিকাই জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে পদ্ম হাজৰিকাই অখিল গগৈয়ে চকুৰ অপাৰেশ্যন কৰক নেপাললৈ গৈ চকুৰ অপাৰেশ্যন কৰি আহক অখিল গগৈয়ে শংকৰদেৱ নেত্ৰালয় যদি নোৱাৰে তেন্তে নেপাললৈ গৈ চকুৰ অপাৰেশ্যন কৰক অখিল গগৈয়ে বিধানসভাত অভিনয় কৰি আছে অখিল গগৈয়ে বিধানসভাত এতিয়া অভিনয় কৰি আছে আমি জনাইছো গৰুখুটিত গৰু নাই বুলি যেহেতুকে কৈছিল অখিল গগৈয়ে গৰুখুটিত গৰু নাই বুলি কৈছিল আৰু লগতে কেৱল খুটিটোহে আছে আৰু তেনেদৰে এতিয়া অখিল গগৈ কোৱাৰ পাছতেই অখিল গগৈ এতিয়া উভতি ধৰিছে বিধায়ক পদ্ম হাজৰিকাই গৰুখুটি প্ৰকল্পৰ দায়িত্বত থকা বিধায়কজনৰ অখিল গগৈলৈ পৰামৰ্শ আৰু অখিল গগৈ চকুৰ অপাৰেশ্যন কৰিব লাগে বুলি ইতিমধ্যে মন্তব্য কৰিছে পদ্ম হাজৰিকাই শূন্যত গদা ঘূৰাই আছে এতিয়া অখিল গগৈ গৰুখুটিলৈ আমন্ত্ৰণ জনাইছে পদ্ম হাজৰিকাই আৰু গৰুখুটিত এতিয়াও 122 জনী গাই আছে 120টা পোৱালি আছে 5 কোটি টকা জমা আছে লোকচান হোৱা নাই গৰুখুটি প্ৰকল্পৰ বিৰোধীয়ে ৰাজনৈতিক উদ্দেশ্যভাৱে অপপ্ৰচাৰ চলাইছে বুলি ইতিমধ্যে মন্তব্য কৰিছে পদ্ম হাজৰিকাই মন্তব্য আছে পদ্ম হাজৰিকাৰ ইয়া আমি আপোনালোকৰ মাজত লৈ আহিছো ইয়াত যদি শংকৰদেৱ নেত্ৰালয়ত কৰাবলৈ দিগদাৰ হয় নেপালত গৈ কৰাই আহক অখিল গগৈক নেপালত চকু চিকিৎসা কৰাই অহাটো ভাল কাৰণ তেওঁ চকুৰ ইমান গণ্ডগোল হ'ল নেকি তেওঁ যদি কৃষকৰ ইমান চিন্তা কৰে গৰুখুটি প্ৰকল্পত কৃষকৰ স্বাৰ্থৰ বিপৰীতে যদি কাম কৰি আছে তেওঁ গৈ চাই নাহে কিয় তেওঁ যে শূন্যত গদা ঘূৰাই থাকি এইবিলাক কথা কৈ থাকে তেওঁ যে ভূমিপট্টাৰ নামত দিছপুৰৰ মূৰত আনি এটা মানুহ কেনেকৈ মৃত্যুৰ মুখত পেলালে এইবিলাক কথা ক'ব লাগিব নেকি আৰু অখিল গগৈক মই নাজানো নেকি তেওঁ কেনেকুৱা মই বিৰোধী দলত থাকোতে অসম গণ পৰিষদৰ দায়িত্বত থাকোতে তেওঁ আমাৰ সহায় কৰিবলৈ কি কৰিব লাগে এই কথাবিলাক তেওঁক মই জানো নহয় ভালকে এতিয়া অখিল গগৈ কিমান জনস্বাৰ্থৰ কাৰণে চিন্তা কৰে ৰাইজৰ কাৰণে চিন্তা কৰে আৰু কিমান অভিনয় কৰে সেই কথাবিলাক অখিল গগৈ মই ভালকে জানো অখিল গগৈ অভিনয় নকৰে কি কৰে ইয়াত কি কৰে এই যে বিধানসভাত এখন কৰি নাথাকে কি কৰে তেওঁ কিয় নাযায় যে গৰুখুটি প্ৰকল্পত যদি সঁচাকৈ কৃষকৰ স্বাৰ্থত কাম হোৱা নাই তেওঁ যাওক তালে মইতো তেওঁক আদৰণি জনাইছো তেওঁক নিমন্ত্ৰণ কৰিছো তেওঁ গৈ পেলাই চাওক আৰু এই কথা আজি সংখ্যালঘু কোনোবা বিধায়কে কৈছে যে তেওঁলোকৰ এটা স্বাৰ্থ কিবা আছে অখিল গগৈ আমাৰ অসমীয়া ল'ৰা এজন বিধায়ক হৈছে তেওঁ ক'ৰ পাইছে শিৱসাগৰৰ পৰা খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ বিপৰীতে অখিল গগৈয়ে কথা কোৱাটো উচিত নেকি তেওঁ সঁচাকৈ যদি তাত গৰু নাই কওক আৰে গৰু 122 জনী গাই তাত ইনটেক্ট আছে 120ৰ ওপৰত তাত পোৱালি আছে 3টাকৈ বুল আছে তেওঁ গন্তি কৰি চাওকচোন তাত যদি এটা কম আছে তেওঁ গন্তি কৰি চাওক তেওঁ যাওক তালৈ মই তেওঁক সেইটোৱে আহ্বান জনাইছো যে অখিল গগৈ তালৈ আহক চাই পেলাই কথা কওক কাৰণ এই বিধানসভাখনৰ যিটো প্ৰমূল্যবোধ পবিত্ৰতা যিটো থাকিব লাগে সেইটো প্ৰত্যেকগৰাকী বিধায়কে আমি ৰক্ষা কৰিব লাগিব মই যদি বেয়া কাম কৰিছো মই যদি তেনে মানসিকতাৰে আগবাঢ়ো মই তেওঁলোকে আহ্বান জনোৱাৰ লগে লগে মই পদত্যাগ কৰিম এইটো নহয় যে গৰুখুটি প্ৰকল্প মোৰ এটা জাতীয় দায়বদ্ধতা আছে চেণ্টিমেণ্ট আছে অসম আন্দোলনৰ পৰা সংগ্ৰামৰ মাজেৰে অহা মই ৰাজনীতিলৈ মোৰ এটা চেণ্টিমেণ্ট লৈ মই কাম কৰোঁ গতিকে গৰুখুটি প্ৰকল্প ৰক্ষা কৰাটো গৰুখুটি প্ৰকল্পৰ শ্বহীদৰ তেজ পৰি থকা এই মাটিখিনি ৰক্ষা কৰাটো ইয়াত থলুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰাটো
মোৰ এটা নৈতিক দায়িত্ব বুলি ভাবি মই গৰুখুটি প্ৰকল্পত জড়িত হৈছো আৰু যিকেইগৰাকী সংখ্যালঘু বিধায়কে ভাবিছে গৰুখুটি প্ৰকল্পত তেওঁলোকৰ মানুহ বহুৱাম তেওঁলোকে এই কল্পনা এই সপোন বাদ দিয়ক গৰুখুটি প্ৰকল্পত থলুৱাৰ প্ৰভুত্ব থাকিব খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব আমি তাত কৃষি বিপ্লৱটো ত্বৰান্বিত কৰিম এই মই তেওঁলোকলৈ মই জনাই দিছো যে কোনো কাৰণতে মই অধ্যক্ষ হৈ থকা অৱস্থাত মই 1 ইঞ্চু পিছলৈ নাহো মই অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ আমাৰ চৰকাৰৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি দায়িত্ব দিছে মই নিষ্ঠাৰে পালন কৰিম মই বিধানসভাত উপস্থিত থাকিব নোৱাৰিম আৰু পদ্ম হাজৰিকাৰ যি মন্তব্য সেয়া আমি আপোনালোকক শুনালো গৰুখুটিক লৈ যিহেতুকে বিৰোধীয়ে অপপ্ৰচাৰ চলাইছে আৰু জাঙুৰ খাই উঠিছে এতিয়া পদ্ম হাজৰিকা জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে আমি জনাইছো গৰুখুটি সন্দৰ্ভত বিধানসভাত বিতৰ্ক বৰ্তমানেও অব্যাহত আছে আৰু এতিয়া গৰুখুটিত গৰু নাই বুলি কৈছিল অখিল গগৈয়ে খুটিটোহে আছে বুলি কৈছিল অখিল গগৈ এবাৰ উভতি ধৰিলে বিধায়ক পদ্ম হাজৰিকাই অখিল গগৈয়ে চকুৰ অপাৰেশ্যন কৰক নেপাললৈ গৈ চকুৰ অপাৰেশ্যন কৰি আহক অখিল গগৈয়ে শংকৰদেৱ নেত্ৰালয়ত যদি নোৱাৰে তেন্তে নেপাললৈ গৈ চকুৰ অপাৰেশ্যন কৰক অখিল গগৈয়ে আৰু বিধানসভাত অভিনয় কৰি আছে অখিল গগৈয়ে এতিয়া বিধানসভাত অভিনয় কৰি আছে বুলি মন্তব্য কৰিছে এতিয়া পদ্ম হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু পদ্ম হাজৰিকাৰ যি কথা আছে সেই কথাত কিন্তু তেওঁ আচলতে সাপোৰ্ট কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা উল্লেখ কৰিছে তেখেতে যি পোষ্ট কৰিছে সেই পোষ্টটো আমি আপোনালোকক পুনৰ পঢ়িবলৈকে চেষ্টা কৰিম গৰুখুটি প্ৰকল্পই যে কেৱল আৰ্থিকভাৱে লাভান্বিত কৰিছে তেনে নহয় ই অসমীয়াৰ অন্তৰ্নিহিত স্বাভিমানক সমৃদ্ধিৰ বাট দেখুৱাইছে বেদখলৰ পৰা ভূমি পুনৰুদ্ধাৰৰ প্ৰসংগই স্বকীয়ভাৱে বহু কথা উত্থাপন কৰে মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাই এই গৰুখুটি প্ৰকল্পৰ বাবে দৃষ্টান্তমূলক নিষ্ঠা প্ৰদৰ্শন কৰিছে দীৰ্ঘম্যাদী আৰ্থিক লাভালাভ নিশ্চিতভাৱে বাস্তৱায়িত কৰা হ'ব যদিও আমি অসমীয়া জনসাধাৰণৰ গৌৰৱ আৰু প্ৰতিপত্তি ৰক্ষাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছো আৰ্থিক বিবেচনাতকৈও জাতিৰ মংগলক আমি সদায় অগ্ৰাধিকাৰ প্ৰদান কৰিছো বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো পদ্ম হাজৰিকাই যি কথা উল্লেখ কৰিছে সেয়া ছাপোৰ্ট কৰিছে বুলি ক'ব লাগিব সামাজিক মাধ্যমৰ জৰিয়তে যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে লগতে আমি আপোনালোকক জনাইছো গৰুখুটি প্ৰকল্পক লৈ যিহেতুকে বিধানসভাত বিতৰ্ক অব্যাহত আছে আৰু অখিল গগৈ এবাৰ উভতি ধৰিলে পদ্ম হাজৰিকাই পুনৰবাৰ পদ্ম হাজৰিকাই কি কৈছিল সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো মই তেওঁলোকে আহ্বান জনোৱাৰ লগে লগে মই পদত্যাগ কৰিম এইটো নহয় যে গৰুখুটি প্ৰকল্প মোৰ এটা জাতীয় দায়বদ্ধতা আছে চেণ্টিমেণ্ট আছে অসম আন্দোলনৰ পৰা সংগ্ৰামৰ মাজেৰে অহা মই ৰাজনীতিলৈ মোৰ এটা চেণ্টিমেণ্ট লৈ মই কাম কৰোঁ গতিকে গৰুখুটি প্ৰকল্প ৰক্ষা কৰাটো গৰুখুটি প্ৰকল্পৰ শ্বহীদৰ তেজ পৰি থকা এই মাটিখিনি ৰক্ষা কৰাটো ইয়াত থলুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰাটো মোৰ এটা নৈতিক দায়িত্ব বুলি ভাবি মই গৰুখুটি প্ৰকল্পত জড়িত হৈছো আৰু যিকেইগৰাকী সংখ্যালঘু বিধায়কে ভাবিছে গৰুখুটি প্ৰকল্পত তেওঁলোকৰ মানুহ বহুৱাম তেওঁলোকে এই কল্পনা এই সপোন বাদ দিয়ক গৰুখুটি প্ৰকল্পত থলুৱাৰ প্ৰভুত্ব থাকিব খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব আমি তাত কৃষি বিপ্লৱটো ত্বৰান্বিত কৰিম এই মই তেওঁলোকলৈ মই জনাই দিছো যে কোনো কাৰণতে মই অধ্যক্ষ হৈ থকা অৱস্থাত মই 1 ইঞ্চু পিছলৈ নাহো মই অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ আমাৰ চৰকাৰৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি দায়িত্ব দিছে মই নিষ্ঠাৰে পালন কৰিম মই বিধানসভাত উপস্থিত থাকিব নোৱাৰিম